খহনীয়াৰ ভাবুকি নৈ উপনৈ খহনীয়াই ৰাজ্যৰ বহু ঠাইৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে। খহনীয়াই শংকিত কৰিছে নৈপৰীয়া মানুহক। মাৰ্ঘেৰিটাৰ তিনিখুটি লুংচাইত তিৰাপ নৈৰ খহনীয়া। তিনিখুটি লুংচাই গাঁৱৰ কাষেৰে বৈ যোৱা তিৰাপ নৈৰ খহনীয়া বছৰ বছৰ ধৰি চলি আহিছে। তিৰাপৰ বুকুত বিলীন হৈছে মানুহৰ ঘৰবাৰী, চাহ বাগিচা। জনপ্ৰতিনিধি আৰু চৰকাৰক আবেদন নিবেদন কৰিও সুফল পোৱা নাই গাঁওখনৰ মানুহে। আমি সৰুৰ পৰাই দেখি আছোঁ, বৰ্তমান এতিয়া যি হিচাপত গৰাখহনীয়া হৈছে, গতিকে আৰু যদি এনেকৈ যদি খহিবলৈ হয় তেতিয়াহ'লে আমাৰ এই ২ নং তিনিখুঁটিবাসী ৰাইজে আমাৰ নদী কাষৰ মানুহখিনি ইয়াৰ পৰা অতি সোনকালে আঁতৰিব লাগিব। গতিকে কিনো ক'ম, আমাৰ অসম চৰকাৰত এবাৰ অনুৰোধ কৰিছোঁ, তাৰ বাকী আমাৰ MLA লোকেলজনৰ তেখেতেও এটা প্ৰতিনিধি দল দিয়ক। প্ৰতিনিধি দলটো দি আহি গোটেই তিৰাপ নদীখন পৰ্যবেক্ষণ কৰি ক'ত গৰাখহনীয়া বেছি হৈছে আৰু কিমান ক্ষতিপূৰণ হৈছে সেইখিনি যাতে অসম চৰকাৰৰ তেখেতলোকে যাতে অৱগত কৰে MLA মহোদয়, আৰু যাতে আমাৰ গাঁওখনৰ সাধাৰণ মানুহখিনি উপকৃত কৰে তাৰে কামনা। শীঘ্ৰে তিৰাপৰ খহনীয়া ৰোধ নহ'লে আৰু বহু মানুহৰ ঘৰবাৰী হেৰাই যাব। নলবাৰীৰ ভোজকুচিত মৰা পাগলাদিয়াৰ খহনীয়া। কেইবছৰমান মৰা পাগলাদিয়াত বানে ভয়াৱহ ৰূপ লৈছে। বানৰ লগতে খহনীয়াও চলিছে। ভোজকুচিৰ পূব বৰপিটত মৰা পাগলাদিয়াই এফালৰ পৰা খহাই নিছে। আতংকত দিন পাৰ কৰিছে নৈৰ পাৰৰ মানুহে। অঞ্চলটো টিহু সমষ্টিৰ অন্তৰ্গত। বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে। বাৰিষা আহিলে এবাৰে নহয়, প্ৰত্যেক বছৰে এই মৰাদিয়া পাগলদিয়াৰ পাতটো এইটো খান্দি লৈ যায়। আৰু এই গৰাখহনীয়াটোৰ কাৰণে আমি বিধায়কৰ ওচৰতো, চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰতো আমি প্ৰতিবেদন দিছিলোঁ। তেওঁ আমাক চহী কৰিও দিলে, আমি নলবাৰীত জমাও দিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে একো খবৰ কৰা নাই। আৰু ইয়াতে 2টা পৰিয়াল এই যদি ভাঙি যায়, এই 2টা পৰিয়াল উঠি যাব। গতিকে উঠি যোৱাৰ কাৰণে বৰ সংকট ব্যৱস্থা হ'ব। অহা নাই, বিধায়কজন অহা নাই। এতিয়া এই আমি ইয়াৰ পৰা উঠিয়ে যাব লাগিব। ইমান খহনীয়াৰ পৰা আমাৰ ঘৰ দুৱাৰ ইমান কষ্ট কৰি বান্ধিছিলোঁ, কিন্তু এতিয়া এই ঘৰ দুৱাৰ উঠাই নিব লাগিব। আমাৰ যি সমস্যা হৈছে ছাৰ ক'ব নোৱাৰোঁ। আমি ইমান কষ্ট কৰি ঘৰ দুৱাৰ বনাইছিলোঁ, কিন্তু এতিয়া আমি ক'লৈ যাম, ক'ত যাম, কি কৰি উপায় পোৱা নাই ছাৰ। এই অঞ্চলত মৰা পাগলাদিয়াৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবনে? বঙাইগাঁও জিলাৰ মানিকপুৰৰ 2 নম্বৰ গাৰুগাঁৱত আইনৈৰ খহনীয়া। এটা তো লাহে করে বললো কে কোনছে ওই যে তলে তো শিবা দুটা না বলবেন তো এবা বছৰ ধৰি গাৰুগাঁৱত খহনীয়া হৈ আছে। অলপ দিন পূৰ্বে খহনীয়াত গৃহহীন হৈছে 24টা পৰিয়াল। খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঠাইত উপস্থিত হৈ AIDFৰ নেতা ৰেজাউল কৰিম চৰকাৰে কয়, এই 2 নং গাৰুগাঁৱত আজি প্ৰতি বছৰেই আমি দেখিছোঁ যে আই নদীৰ খহনীয়াৰ ফলত ব্যাপক হাৰত ক্ষতিসাধন হয় আৰু শ পৰিয়াল প্ৰতি বছৰে গৃহহীন হয়। শ বিঘা মাটি আই নদীয়ে খহাই লৈ যায়। চৰকাৰে কোনো ধৰণৰ তৎপৰতা নেদেখুৱাৰ ফলত এই মানুহখিনি বাৰে বাৰে স্থানান্তৰ হ'ব লগা হৈছে। বাৰে বাৰে তেওঁলোকৰ নিজৰ সা সম্পত্তি সকলো ধৰণে হেৰুৱাব লগা হৈছে। এই বছৰৰ প্ৰথমটো বাৰণি পানীয়ে 2 নং গাৰুগাঁও অঞ্চলৰ প্ৰায় 24টা পৰিয়ালক
ইতিমধ্যে নিশ্চিন্ন কৰি পেলালে, আই নদীয়ে উটুৱাই লৈ গ'ল। এই 24টা পৰিয়াল ইতিমধ্যে ৰাস্তাত তেওঁলোকে শিবিৰ পাতি আছে। কিন্তু চৰকাৰে বা জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰতি বছৰে আমি দাবী কৰি আহিছিলোঁ যে প্ৰতি বছৰে ৰাইজে দাবী কৰিছিল, আমি দাবী কৰিছিলোঁ যে এটা স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আই ব্ৰিজৰ পৰা ছিজন গ্ৰামলৈকে। কিন্তু এতিয়ালৈকে চৰকাৰ বা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে আচলতে এই ধৰণৰ খহনীয়া হৈ মানুহ গৃহহীন হৈ আজি ৰাস্তাৰ ভিকাৰীৰ পৰিণত হ'ব লগা পৰিৱেশ হৈছে। আইদেউৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু সাংসদ ফণীভূষণ চৌধুৰীয়ে পদক্ষেপ কেতিয়া ল'ব? জাগুনৰ পৰা বিপ্লৱ কোঁৱৰ, নলবাৰীৰ পৰা চন্দন শৰ্মা আৰু মানিকপুৰৰ পৰা শ্বহীদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।